মই নদীত হিল ভাঙি ভাঙি মই কাৰবাৰ কৰিলো। মই সেই ট্ৰাক বি কিনিলো, 2টা ট্ৰাক কিনিলো। তাৰ পিছত জেচিপি কিনিলো আৰু ট্ৰেক্টৰ কিনিলো আৰু এটো সুইট গাড়ী একটা মই এটা ঘুৰিবলৈ কিনিছো। আৰু সেই গড়টো মই সেকেন্ডত বনাইছো। মোৰ একটা আৰু 4 তলা বিল্ডিং একটা আছে, হেতু মই 2 তলা বিল্ডিং মই এটো সেকেন্ডত বনালো। এবো সব হিল বালি ভাঙি সব হিল ভাঙি পেলাই মই বনাইছো। বহুত কষ্ট কৰিলো, লাইফত বহুত কৰি চালো। কষ্ট কৰিলে সব কুছ কৰিব পাৰে, একো নাই। লোকে চেন্নাই কেৰেলা বেংগলোৰ গুচি যায় না, আমাৰ অসমতে সব কুছ আছে, কৰিলে সব কুছ আছে আমাৰ অসমতে। দ্বিতীয় বিবাহপাশত বন্দী হৈ স্বামীয়ে মহিলাগৰাকীৰ ওপৰত চলালে অকথ্য নিৰ্যাতন। মোৰ মিষ্টাৰটোৱে আদি ছোৱালী একটা বিয়া পাতিলে, টৰ্চাৰ কৰিলে। এদিন স্বামীৰ পৰা আঁতৰি আহি বিচাৰিলে নিজৰ এটা উপাৰ্জনৰ পথ। ড্ৰিক্ৰং নদীৰ শিল উতলি ভাঙি বিক্ৰী কৰি আৰম্ভ কৰিলে কঠোৰ পৰিশ্ৰম আৰু শিলবোৰে সলাই দিলে তেওঁৰ জীৱন। এইটোৱে শিল মোৰ জীৱনটো বদলি কৰি দিলে। মই বি একটা ভিক্ষাৰী নিচিনা হৈ গৈছিলে, কোনো নাই আছিল, একো নাই আছিলে। মই যেতিয়া অৰুণাচলৰ পৰা ওলাইছো মোৰ একো নাই আছিলে। এই শিলটো মোৰ এই ডিক্ৰং নদীতে, মই বান্দৰদুৱা ডিক্ৰং নদীতে মই শিলত কাম কৰি পেলাই এই শিলটো মোৰ জিন্দগী বদলিলে। এতিয়া মই বহুত সন্মান পাইছো, সব কুছ মই সন্মান, গড় বাড়ি বিল্ডিং গাড়ী ঘোঁৰা সব কুছ মোৰ হৈ গ'ল, এই শিলৰ পৰা মোৰ হৈ গৈছে। এতিয়া তেওঁ ইটোৰ পাছত সিটো অট্টালিকা সদৃশ গৃহৰ গৰাকী, জেচিবিৰ পৰা ট্ৰাকলৈকে বহু সম্পত্তিৰ গৰাকী। মোৰ এই পয়লা মোৰ শুৰুৱাত কৰা মোৰ বিল্ডিং হয়। মই এই নেশ্যনেল হাইৰোড কিনাৰত কলেজৰ গেট আছে ইয়াতে, এইটো মই কলেজ গেটৰ কিনাৰতে, মই নেশ্যনেল হাইৰোড কিনাৰতে মই পয়লা শুৰুৱাত কৰি পেলাই মই এই বিল্ডিং মই এইটো 4 তলা হয়। 4 তলা বিল্ডিং মই বনাইছো। এইটো সব ভাড়াত দিছো। এইটো ভাড়া দিয়া পিছতে মই ভিতৰত মই ৰেচিডেন্ট কাৰণে আকৌ তাত বনাই পেলাই তাতো মই 1 তলা ভাড়া দিছো, 1 তলা মই নিজে থাকো। লখিমপুৰৰ বান্দৰদেৱাৰ বগীবাই পেগুৰ নামৰ এগৰাকী সাহসী মহিলাৰ জীৱন যুদ্ধত জয়ী হোৱা অনুপম কাহিনীয়ে। মই আছিলো ধেমাজিৰ ছোৱালী, মই বিয়া হৈছিলো ইটানগৰত ট্ৰাইবেলৰ লগত। মই নিচিৰ লগত বিয়া হৈছিলো। তেতিয়া নিচিৰ লগত বিয়া হৈ পেলাই মই তাত বি মই বহুত মেহনত কৰিলো, বহুত কৰিলো। বজাৰ সেক্ৰেটাৰী কৰিলো, টিম্বাৰ কাটিলো, গাহৰি বেচিলো, মুৰ্গী বেচিলো, সব কুছ মই তাত বিজনেছ মই কৰি আছিলো। তেতিয়া অৰুণাচলত তেতিয়া একটাও মাইকী মানুহ বিজনেছ কৰা মানুহ নাছিলে। বেং তিনিআলিত একটা তাগিন মাইকী আছিলে, গংগাত আছিলে মই মিৰি বাইদেউ বুলি মোক জানি যায় তাত ইটানগৰত। তাৰপিছত নাহৰ লগুণত আছিলে একটা আপাটানি বাইদেউ। আমি 3 জনেই আছিলে তেতিয়া মাইকী মানুহ বিজনেছ কৰা মানুহ, তেতিয়া কোনো নাছিলে। তেতিয়া বিজনেছ কৰি কৰি মই গড় বাড়ি বনাই সব কুছ বনাই, ল'ৰা ছোৱালী, মোৰ ল'ৰা ছোৱালীক মই গভৰ্ণমেণ্ট স্কুল মই দৰবজা চাবলৈ দিয়া নাই। মই সব মই ইংলিছ মিডিয়ামত মানে প্ৰাইভেট স্কুলত মই পঢ়াই আছিলোঁ মোৰ ল'ৰা ছোৱালীক। তেতিয়া আচানক মোৰ মিষ্টাৰটোৱে আদি ছোৱালী একটা বিয়া পাতিলে। আদি ছোৱালী বিয়া পাতোঁতে 7 বছৰমান ই নাহৰ লগুণত আছিলে। 7 বছৰ নাহৰ লগুণত থাকোঁতে মই ববাই নাছিলে আৰু মোৰ মিষ্টাৰ আছে বা কিবা আছে, মোৰ একো, মই একদম বিন্দাছত মই ল'ৰা ছোৱালীক পঢ়াই আছোঁ, লগত আছে 4-5টা ল'ৰা ছোৱালী মোৰ লগত আছে। মই বিজনেছ কৰিলোঁ, ইমান মই কাৰবাৰ টিম্বাৰৰ বিজনেছ সব কুছ মই বিজনেছ কৰি আছিলোঁ। একদম গাহৰি বেচোঁ, মুৰ্গী বেচোঁ, এক চমু শিমলগুৰি বজাৰৰ পৰা লৈ আনো, বঙালমৰাৰ পৰা লৈ আনো, মই আসামৰ পৰা আনি পেলাই মই বিজনেছ কৰি আছিলোঁ। তেতিয়া মোৰ মিষ্টাৰক লৈ আনিবি বুলি পৰিয়ালে ক'লে, ইহঁতৰ ককাই বাইবিলাক ক'লে, তই অকলে কিমান ল'ৰা ছোৱালীক চাবি, কিমান পঢ়াবি, কিমান কোৱাবি, তোমাৰ ছতেলিক লৈ আনক বুলি ক'লে। মই তেতিয়া হ'ব বুলি লৈ আনিলোঁ। লৈ অনাৰ পিছতে মোক ইমান টৰ্চাৰ কৰিলে। মোক কয় আৰু কি, তুমিতো সব তোমাৰে নাম, মিৰি বাইদেউ মিৰি বাইদেউ, मेरा नाम तो मिट्टी में मिल गया, तुम तो तुम्हारा ही नाम होता है अरुणाचल में, ऐसे बोलता है। डेली बोलता है तुम तो मेरी आदमी आए, तुम मेरा टाइटल लेके इधर में डॉन दौलत कमा रहे, तेरा नाम हो रहा है, ऐसे बोल के हमको डेली माने किबा करे, टर्चार करे। তেতিয়া মই কওঁ, একো মই জবাব নিদিওঁ। তুমিতো আসাম ছোৱালী, খাবলৈ নাপাব, আসামত গ'লে ভিক্ষাৰী হ'ব বুলি কয়। তেতিয়া মোৰ মনত বহুত দুখ লাগে। দুখ লাগি পেলাই মই ভাবি মই আসামত বি একদিন মই মানুহ হ'ম, কেলে নহ'ম নো, হ'ব নোৱাৰে নো, অকল অৰুণাচলতে নহয়, মেহনত কৰিলে চবতে টকা পইচা হ'ব। মই এনেকৈ ভাবে। মই সৰুৰ পৰা বহুত জিদ আছিলে,
মই 5 বছৰ যেতিয়া 6 বছৰ হওঁ তেতিয়াও মই ভাবে ৰেল ষ্টেচনত যেতিয়া ধেমাজিত লাল লাল বিল্ডিংবিলাক দেখে না মোৰ লাইফত এনেকৈ ববা আছিলে ময়ো একদিন বিল্ডিং বনাম এনেকৈ মোৰ মানে সৰুৰ পৰা মোৰ একটা ভাৱনা আছিলে মই জিদ আছিলে মই যি কাম কৰিম বুলি ক'ব মই কৰিমেই মই ছাকচেছ হৈ যায় গাড়ী কিনিম বুলি ক'লে মই কিনে ইটানগৰত বি মই সব কুছ তাত বি মই কৰি পেলাই দেখালোঁ তেতিয়া মই গোটেই মই পৰিবাৰক মিটিং মাটাং কৰি পেলাই মই কেলে মই পলাই যাম মই সবক সুধি পেলাই যাম মোৰ দেওৰ মা পিতাজী সব শাশ শ্বশুৰবিলাকক মই সুধি পেলাই আসামত ওলাম বুলি মই ওলালোঁ বান্দৰদুৱাত অঁ মই এৰি দি পেলাই মই মিটিং চিটিং কৰি পেলাই মই ইটানগৰ এৰি পেলাই মই ভাবিলোঁ মই আসামত বি কৰি পেলাই দেখাম তেতিয়া মই আহিলোঁ একো লৈ অনা নাই মই ইটানগৰ পৰা মই একো লৈ কিনো লৈ আনি মোৰ ল'ৰা ছোৱালী সব আছে 4টা ল'ৰা মই 4টা জেগা কিনি পেলাই আহিছোঁ মই মাটি আৰু সব কুছ মই কৰি পেলাই তাত আহিছোঁ তেতিয়া মই আসামত আহিলোঁ মই 1 টকা বি নাই মই চিন্তা কৰি আছোঁ মই কি কৰিম কেনেকৈ মই জিন্দগী চুৰু কৰিম হ'লে বি মই ইটানগৰত গৈ পেলাই মই বিল্ডিঙত মই কাম কৰোঁ কাম কৰি পেলাই মোক একজন বুঢ়া মানুহ এটা ক'লে বিপুৰীয়াৰ ই ক'লে বনি তুমি কেলে ইমান কষ্ট কৰি ইটানগৰত তুমি আকৌ কাম কৰিবলৈ যায়নো তাত যাব নালাগে তুমি নদীত পাতৰৰ কাম কৰক বুলি কৈছে পাতৰৰ কাম কৰিলে পাতৰ যেনেকৈ বাঢ়ি তেনেকৈ পইচা পাব বুলি কয় তেতিয়া মই ক'লোঁ পাতৰৰ কাম মই কেনেকৈ চুৰু কৰিম বুলি কওঁতে ই ক'লে মই নাও দি দিম নাও মই মদত কৰিম গাঁৱৰ পৰা মই লৈ দিম বিপুৰীয়াৰ পৰা বদতিৰ পৰা কৈছে তেতিয়া মই একদিনাখন ওলাই আহিছোঁ ঘৰৰ পৰা চিন্তা কৰি মোৰ লগত পইচা নাই 500 টকা মই পকেটত বুকি পেলাই গৈ আছিলোঁ তেতিয়া মোক বান্দৰদুৱা গেটৰ কিনাৰত মই কাৰা হৈ থাকোঁতে কিপা বাবুৰ মাইকীটো মেডামটো মোক দেখিলে দেখি পেলাই কিপা বাবু এইটো কিবা MLA এক্স MLA হৈ আছে এতিয়া এইটো MLA হয় ইটানগৰৰ কিপা বাবু তাৰ মেডামটো ডক্টৰ হয় ই মোক দেখি পেলাই কৈছে মিৰি বাইদেউ তই কি কৰি আছা ইয়াৰ ৰাস্তাত কাৰা হৈ পেলাই বুলি কৈছে মই কৈছোঁ মই আমুকত যাবলৈ ওলাই আছোঁ ই কৈছে আৰে মোৰ গাড়ী ৰুটক মই বিপুৰীয়াৰকে লৈ যাম বুলি কৈছে নাৰায়ণপুৰলৈকে লৈ যাম তেতিয়া তাৰ গাড়ী ৰুটোতে ই মোক 3000 টকা দিছে এই 3000 টকাৰ পৰা মোৰ জিন্দগী চুৰু হৈছে মই তাৰ গৈ পেলাই বদতিত গৈ পেলাই মই নাও আনিলোঁ 2টা নাও আনিলোঁ 2000 টকা দি মাহেকত 1000 কৰি তাৰপিছত লেবাৰ 2-3টা মান আনিলোঁ 1000 দি পেলাই 3000 টকা মই তাতে দি আহিলোঁ এই নাওৰ পৰা মই মোৰ জিন্দগী শুৰুৱাত কৰিছোঁ নাও আনি পেলাই পাতৰ নাও কালেকশ্যন কৰোঁ তাৰপিছত 5 টন মোৰ এইটো নাওৰ এইটো কিবাটো বোল্ডাৰবিলাক লৈছিলে বাবা কাকতি আমাৰ ইয়াতে বাবা কাকতি বুলি একটা ঠিকাদাৰ আছিলে ই মোৰ বোল্ডাৰবিলাক কিনে তেনেকৈ কৰি মই লেবাৰ এনেকা বাগানৰ লেবাৰ হানো কিবা কৰোঁ এনেকৈ কৈ ৰাতিপুৱা 4টা বাজিৰ পৰা ৰাতি 7টা বাজিলৈকে মই কুৱাৰীত থাকোঁ মোৰ মানে এনেকুৱা মোক চিনিব নোৱাৰা হৈছিলে মোৰ ল'ৰা ছোৱালীবিলাক চাবলৈ আহে কান্দে নদীতে আৰে ইমান কালা হৈ গ'ল আদিবাসী মাইকীবিলাকৰ লগত মিলি গ'ল মাই ইমান পাতলা ইমান কালা হৈ গ'ল বুলি দিনটো পাতৰৰ কাম কৰোঁ তেনেকৈ কৰি পেলাই মই সোণ অলপমান পিন্ধি আহিছিলোঁ এই সোণটোক মই বেছি পেলাই মাটিটো ল'লোঁ 40,000ত এই ৰাস্তা কিনাৰৰ যিটো মই ঘৰটো 4 তলা বিল্ডিং একটা আছে এইটো মাটিটো ল'লোঁ মই 40,000ত এইটো 40,000ত লৈ পেলাই মই নদীৰ কাম কৰি আজি ৰদ 1-2 বান্ডেল লং তেনেকৈ কৰি মই মোৰ জিন্দগী চুৰু কৰিলোঁ মই একটা 4 তলা বিল্ডিং একটা বনালোঁ বনোৱাৰ পিছতে মই আকৌ একটা বহুত বঢ়িয়া বজাৰৰ মাজতে আকৌ 2 তলা বিল্ডিং এটা মই চুৰু কৰিলোঁ সেইটো বাৰা চাৰা দি তাকি পেলাই মই চুৰু কৰিলোঁ মই সেইকাৰণে ভাবে না মাইকী মানুহবিলাক মই ট্ৰাকত নিজে যাওঁ ট্ৰেক্টৰত নিজে যাওঁ মই ট্ৰাকত ট্ৰেক্টৰত মই নিজে যাওঁ গৈ মাল ডেলিভাৰী দিম পাতৰ মই ডেলিভাৰী দিম লখিমপুৰ যিমানটো সৰু সৰু গলি আছে ৰাস্তা আছে মই সব গলি চিনি পাওঁ ট্ৰাকত যাওঁ মই তাৰপিছত যিমান একদম হাৱাজানলৈকে কলাবাৰীলৈকে যিমান সৰু সৰু ৰাস্তা আছে 9 কিলোমিটাৰ 10 কিলোমিটাৰ ৰাস্তা মই ট্ৰাকত গৈ পেলাই ডেলিভাৰী দিছোঁ পাতৰ মোক এই গহপুৰৰ পৰা লৈ লখিমপুৰ ডিষ্ট্ৰিক্টত এইটো গোগামুখৰ পৰা লৈ যিমান ঠিকাদাৰ আছে মোক নজনা মানুহ নাই কোনো চবেই জানে মোক ইয়াতে মাতে কাৰ্দং বাইদেউ বুলি কয় মোৰ কাৰ্দং একটা মানুহ মোৰ মহৰী একটা আছিলে দেই এইটো কাৰণে তাৰ বাইদেউ বুলি মোক এনেকৈ কৈ পেলাই মানে মাতে মানুহবিলাক
লেকিন মোৰ জিন্দগী মই অকলে চব কুছ মই অকলে শুৰুৱাত কৰিছোঁ মই বাবে মোৰ নিচিনা মাইকী মানুহবিলাক মেহনত কৰিলে চব কুছ কৰিব পাৰে এতিয়া আপোনাৰ কি সম্পত্তি আছে আপোনাৰ লগত মোৰ সম্পত্তি আছে এতিয়া ট্ৰাক দুইটা আছিলে এই কালি পৰহি একটা ট্ৰাক বেচিলোঁ তাৰপিছত ট্ৰেক্টৰ একটা আছে জেচিপি আছে তাৰপিছত এইটো কিবা সুইট গাড়ী একটা আছে আৰু আকৌ এই কালি এক মাহ 2 মাহমান হৈছে বুলেট একটা ল'লোঁ 2,60,000 দি পেলাই মই জীৱনত মানে এইটোৱে মানে মেহনত কৰিব লাগে মাইকী মানুহ হয় মই মাইকী মানুহ হয় মই কি কৰিব পাৰোঁ সেইটো কেতিয়াও ভাবিব নালাগে মাইকী মানুহবিলাক না মেহনত কৰিব লাগে আৰু হিম্মত হ'ব লাগে কেতিয়াও কমজুৰি দেখাব নালাগে মানুহক কাজিয়া কৰিলে যে ডাঙৰ ডাঙৰ কথা ক'লে যে এইটো মই হিম্মত আছে বুলি মাইকী মানুহ কেতিয়াও ভাবিব নালাগে মই জীৱনত মানুহ কাজিয়া নকৰোঁ মানুহে কিবা এটা ক'লেও মই হাঁহি দিওঁ বেছিকৈ যদি মোৰ ওচৰত কওঁ উঠে মই হাঁহা ওলাই যায় মোৰ মুখৰ পৰা মই জীৱনত আজিলৈকে মই বেয়া কথা কৈ চোৱা নাই সাহস এইটো সাহসটো মেইন আৰু মনৰ ভিতৰৰ পৰা জিদ কৰি পেলাই কাম কৰিব লাগে মানুহে বেয়া কথা ক'লে নহয় এই কৈ তাক না তুমি মই এইটো নকৰিলে হ'ল মই সেই ৰাস্তা নগ'লে হয় মই কৰি পেলাই দেখাম এইটো বাবে মোক মানুহে কৈ দে মই সেইটো কৰিম এই আমুকটো কিনিম এইবিলাক কৈ থাকে মই এনেকৈ নকওঁ যেতিয়া মই কিনি পেলাই ঘৰত লৈ আনিম তেতিয়াহে মানুহে দেখি পাব মোৰ ঘৰৰ বস্তু মই কেতিয়াও নকওঁ আগতীয়াকৈ মই গাড়ী কিনিম কিবা কিনিম মই কেতিয়াও নকওঁ মই নকোৱাকৈ মই ঘৰত লৈ আনো মই বুলেট কিনিবলৈ গৈছোঁ তেতিয়াও মই কাকো কৈ পেলাই যোৱা নাই ঘৰৰ মানুহ মোৰ ল'ৰাকো কোৱা নাই মোৰ ল'ৰা কি কৈছে অ' মা এইটো বুলেটটো কাৰ আছে বুলি কৈছে দেই নদীত চাই পেলাই মই কৈছোঁ মোৰ আকৌ লোকৰ বুলেট আমি লৈ নেকি বুলি কৈছোঁ আৰে মা কোৱাই নাই দেখোন বুলি তহঁতক বিতো জৰুৰীটো মই দি আছোঁ মই কেলেনো কম দিওঁ এইটো বুলেটটোৰ কাৰণে মই কেলে কম বুলি মই কৈছোঁ মোৰ ল'ৰা ডাঙৰটো টিচাৰ হয় কিবা পালেনত টিচাৰ কৰে তাৰ ছেকেণ্ডটো হৈছে BSNL কণ্টেক্ট কৰে তাৰ 3 নম্বৰ ল'ৰাটো হৈছে এইটো ইঞ্জিনিয়াৰ পঢ়ি পেলাই BSNL অফিচ খুলি পেলাই নিজে চলাই আছে তাৰপিছত লাষ্ট ল'ৰাটো এতিয়া লেকচাৰাৰ পঢ়ি আছে শ্বিলঙত সহায় কৰোঁ মই কৰিবই লাগিব ল'ৰা ছোৱালীক কেলে সহায় নকৰোঁ ইহঁতে যিমান জৰুৰী আছে মই দিওঁ ছোৱালীটো টিচাৰ হৈ আছে মাজু আছিলে ছোৱালী টিচাৰ কৰে তাৰ নিজৰ কাৰণে নুজুৰে লেকিন তাৰ ছোৱালীটো আকৌ মই পঢ়াই আছোঁ আৰু যিমান মোৰ পৰিয়াল বহুত গৰীব আছে মোৰ পৰিয়ালক বি মই পূৰা দিওঁ কোনোবাই 10,000 বিচাৰিব এইটো বি মই দিওঁ কোনোবাই যদি ইউটিউবত পতাই দিয়ে কিবা মই বেমাৰী আছে মই চাব এনেকুৱা মোক পইচা অলপ মদত কৰোঁ মই তাকো পঠাই দিওঁ মই কিবা লওঁ তাৰ একাউণ্ট নম্বৰ লওঁ যিমান নোৱাৰিলেও 1-2,000 টকা মই পঠাই দিওঁ মই মদত কৰিব বহুত মন যায় গৰীব মানুহ মই মদত কৰিবলৈ বহুত মোৰ ইচ্ছা আছে আৰু মোৰ ইয়াৰ ওচৰ পাছৰত বি কোনোবাই বেমাৰী হৈছে তাক ইলাজ কৰিব পৰা নাই সেইটো ইলাজ কৰি দিওঁ মই এদিনা একটা মাইকী মানুহক বি 30-40,000 খৰচ কৰি পেলাই মই অপাৰেশ্যনত মই কৰি দিছোঁ নাহৰ লগুণত লৈ গৈ পেলাই তাৰ মতাটো অৱস্থা নাই একো নাই বেচেৰা দুখীয়া মানুহ এইবিলাক মই কৰি দিওঁ মই এইবিলাক কৰি ভাল লাগে মানুহে যদি মোৰ ঘৰত কিবা এটা বিচাৰি আহে মই দি পেলাই ইহঁতৰ পূৰ্তিটো মই চাব মন যায় মোক এইকাৰণে ঈশ্বৰো মোক আজিলৈকে মোক কষ্ট দিয়া নাই মই যিটো মনত ভাবে মই পাইছোঁ